নমস্কাৰ প্ৰিয় দৰ্শক ভূত ভৱিষ্যত আমাৰ এই বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো ভূত ভৱিষ্যত আমি ভোট দি আমাৰ ভৱিষ্যত নিৰ্ণয় কৰিম অসমত সমাগত নিৰ্বাচন অহা মাৰ্চৰ 15 তাৰিখে চাগৈ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আৰু তাৰ পিছত অসমত নিৰ্বাচন আৰু অসমৰ 2,40 লাখৰো অধিক মতদাতাই মতদান সাব্যস্ত কৰাৰ এইবাৰ সুযোগ পাব আমি আমাৰ এই বিশেষ অনুষ্ঠানত ফোন নম্বৰ খুলি দিওঁ আৰু ফোন নম্বৰত আপোনালোকে পোনপটীয়াকৈ প্ৰশ্ন সুধিব পাৰে হোৱাটছআপ নম্বৰ আছে হোৱাটছআপতো পোনপটীয়াকৈ প্ৰশ্ন সুধিব পাৰে বিভিন্নজনে আমি অনুষ্ঠানটো পৰহিৰে পৰা আৰম্ভ কৰাৰ পিছৰে পৰা বিভিন্নজনে বিভিন্ন প্ৰশ্ন সুধিছে নিজৰ সমষ্টিত কোন প্ৰাৰ্থী হ'ব এনে ধৰণৰ প্ৰশ্ন বেছি আহে যেহেতু প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই সম্পূৰ্ণৰূপে প্ৰতিটো ৰাজনৈতিক দলে কিছুদিন আমি অপেক্ষা কৰিব লাগিব বিজেপিয়ে একেবাৰে ঘোষণাই কৰা নাই কংগ্ৰেছে আংশিকভাৱে ঘোষণা কৰিছে আৰু ৰাইজৰ দলে আংশিকভাৱে ঘোষণা কৰিছে গতিকে তেনে স্থলত আমি কিছু অপেক্ষা কৰিব লাগিব কিন্তু জল্পনা কল্পনা চলি আছে আৰু মুখ্যমন্ত্ৰী ভাষ্যৰ পৰা আপোনালোকো নিশ্চিত হৈছে কিছুমান বিশেষ সমষ্টিত কোন প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'ব বিভিন্ন প্ৰশ্ন আহিছে মাহমৰাত বিজেপিয়ে যোগেন মোহনক আঁতৰাই হাতৰ কুঠাৰ ভৰিত মাৰিলে যেন লাগিছে মাহমৰাত যোগেন মোহনক মন্ত্ৰী তেওঁ কেবিনেট মন্ত্ৰী শেহতীয়াকৈ তেওঁক ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছে ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ পিছত যোগেন মোহন নিখন্দেহে এইবাৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব নোৱাৰে গতিকে মাহমৰা সমষ্টিত কোন প্ৰাৰ্থী হ'ব এইটো এটা আজিৰ তাৰিখত প্ৰশ্ন বিভিন্নজনে বিভিন্ন অভিযোগ কৰিছে তেজপুৰত যোৱা 20 বছৰ একো উন্নতি হোৱা নাই বুলি তেওঁ ক'ব বিচাৰিছে তেজপুৰৰ আন এগৰাকী কৈছে তেজপুৰৰ প্ৰাৰ্থী কোন হ'ব তেওঁ বিচাৰে অসম গণ পৰিষদত কৈ বিজেপিৰ প্ৰাৰ্থী হওক এনে ধৰণৰ বিভিন্ন মন্তব্য আহিছে কিন্তু আমি পুনৰ আহ্বান জনাম আপোনালোকে মন্তব্য কৰক কিন্তু মন্তব্য কৰাৰ লগতে আপোনালোকৰ প্ৰশ্নটো পোনপটীয়াকৈ আমাক সোধক কাৰণ নিৰ্বাচন যেহেতু বিভিন্ন প্ৰশ্ন আপোনালোকৰ থাকিব বিভিন্ন প্ৰশ্ন থাকিব বিভিন্ন কথা জানিব বিচাৰিব বিভিন্ন আগৰ পুৰণি কথা জানিব বিচাৰিব বা আপোনাৰ সমষ্টিৰ সন্দৰ্ভতো বিভিন্ন প্ৰশ্ন আপোনালোকৰ থাকিব সেই প্ৰশ্নবোৰ আমাৰ বিশেষজ্ঞই প্ৰতিদিনে আমাৰ সৈতে এজন বিশেষজ্ঞ সংযুক্ত হৈ থাকে নিৰ্বাচনী বিশেষজ্ঞ যাৰ অসমৰ প্ৰতিটো সমষ্টিৰ বিষয়ে জ্ঞান আছে ডিপ আণ্ডাৰষ্টেণ্ডিং আছে গতিকে আমি তেওঁলোকৰ যোগেদি সেই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম কৰবাত ক্যান্ডিডেট বিশেষকৈ আমি দেখা পাইছো বিহপুৰীয়াৰ পৰা বহু প্ৰশ্ন আহে আৰু বিহপুৰীয়াৰ পৰা বহু মন্তব্য আহে গতিকে বিহপুৰীয়া সমষ্টিটোৱে চৰ্চাৰ কেন্দ্ৰবিন্দু এই মুহূৰ্তত হৈ থকা পৰিলক্ষিত হৈছে বিহপুৰীয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকাৰ আন এটা কাৰণ হৈছে বিহপুৰীয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকাৰ আন এটা কাৰণ হৈছে ভূপেন বৰা গতিকে ভূপেন বৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী কিছুমানে ভয়েস মেছেজ যোগেদিও আমাক প্ৰশ্ন প্ৰেৰণ কৰিছে তেওঁলোকৰ গাঁৱৰ বা তেওঁলোকৰ ব্যক্তিগত দুৰৱস্থাৰ কথাও আমাক বৰ্ণনা কৰিছে সেইবোৰ বিষয়ও আছে কিন্তু মূলত আমি বিচাৰিছো প্ৰশ্ন কি জানিব বিচাৰিছে এগৰাকী ৰাজ ইফতিখাৰ আহমেদ তেওঁ নলবাৰীৰ পৰা সুধিছে পোন প্ৰথমে মোৰ ফালৰ পৰা কওঁ যে বিজেপি চৰকাৰৰ দিনত বহু ঋণ লৈছে ঋণবোৰৰ ধাৰ কেনেকৈ মাৰিব অলপ বুজাই দিব লাগে হয় এনেবোৰ প্ৰশ্ন আপোনালোকে কৰিব পাৰে কাৰণ কালিৰ দিনটোত আমি দেখিলো প্ৰায় 3600 কোটি টকা ব্যয় কৰি ৰাজকোষৰ ধন ব্যয় কৰি 40 লাখ মহিলাক অৰুণোদয়ৰ ধন প্ৰদান কৰা হ'ল 9000 টকা সকলোকে প্ৰদান কৰা হ'ল গতিকে সেই ৰাজকোষৰ ধন ঋণৰ পৰা আহিছে নেকি সকলোৰে প্ৰশ্ন 2 লাখ কোটি টকা হৈছে কৈ অসমৰ ৰাজ্য চৰকাৰৰ ঋণ গতিকে সেই ঋণবোৰ কেনেকৈ মাৰিব বা যদিহে আগৰ ঋণ এতিয়াও পেন্ডিং হৈ আছে পুনৰ ঋণ লবলগীয়াৰ পৰিবেশৰ সূচনা কি অসমত হৈছে এনেবোৰ প্ৰশ্ন অৰ্থনৈতিক বিষয় অৰ্থনৈতিক ব্যক্তিৰ যোগেদি বা অৰ্থনীতি বিজ্ঞানৰ ব্যক্তিৰ যোগেদি এনেবোৰ প্ৰশ্নৰ আমি উত্তৰ দিবলৈ চেষ্টা কৰিম তেজপুৰ সমষ্টিত এজনে সুধিছে বিজেপিৰ প্ৰাৰ্থী বিচাৰো তেজপুৰত 20 বছৰে একো উন্নতি হোৱা নাই এনে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সকলোতকৈ প্ৰাসংগিক আৰু জেনেৰেল প্ৰশ্নটো যে এইবাৰ কাৰ চৰকাৰ হ'ব আৰু বিৰোধীৰ আসনত কোন বহিব যদি বিজেপিৰ চৰকাৰ হয় বিৰোধীৰ আসনত কংগ্ৰেছ বহিব যদি কংগ্ৰেছৰ চৰকাৰ হয় বিৰোধীৰ আসনত বিজেপি বহিব কিন্তু প্ৰাসংগিক প্ৰশ্ন এইটোৱে নিৰ্বাচন যেহেতু সমাগত আমি ৰুদ্ধকাৰী এখন যুঁজ এইবাৰ নিৰ্বাচনত পৰিলক্ষিত কৰিম কাৰণ যুঁজখন ইন্টাৰেষ্টিং হৈ পৰিছে বিশেষকৈ কংগ্ৰেছে 40খন আসনত প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত যুঁজখন আৰু ইন্টাৰেষ্টিং হৈ পৰিছে আৰু তাৰ লগতে বিশেষকৈ আজিৰ দিনটোত মিত্ৰতা আনুষ্ঠানিকভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগ হ'ল যদিও বা ধিং বা আন কেইটামান সমষ্টিৰ অজুহাতত মিত্ৰতা ভংগ কৰা হ'ল কিন্তু পৰিকল্পিতভাৱে এই মিত্ৰতা ভংগ কৰা হৈছে বুলি বিভিন্নজনে ক'ব খোজে বা কংগ্ৰেছৰো ভিতৰুৱা সূত্ৰই আমাক জনাইছে ৰাইজৰ দলৰো ভিতৰুৱা সূত্ৰই আমাক জনাইছে দুইটা পাৰ্টিৰে একাংশ শীৰ্ষ নেতৃত্বই এই মিত্ৰতাটো হোৱাটো বিচৰা নাছিলে
কিছুদিন তেওঁলোকে ড্ৰেগ কৰিলে তাৰপিছত যেতিয়া উচিত সময় আহিল তেওঁলোকে মিত্ৰতাটো ভংগ কৰিলে প্ৰথমতে অখিল গগৈৰ যোগেদি ভংগ হ'ল তাৰপিছত গৌৰৱ গগৈ আনুষ্ঠানিকভাৱে সেই মিত্ৰতা ভংগ কৰিলে এতিয়া মিত্ৰতা ভংগ কৰাৰ পিছত যিহেতু কংগ্ৰেছ আৰু ৰাইজৰ দল আপাতত সংখ্যালঘু সমষ্টিসমূহত তেওঁ দুইটা দলেই সক্ৰিয় তেনেস্থলত দুইটা দলৰ যদি প্ৰাৰ্থী থাকে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত তেতিয়া AIUDF লাভান্বিত হ'ব নেকি এইটো এই মুহূৰ্তৰ প্ৰাসংগিক প্ৰশ্ন বহুকেইজন ব্যক্তি আমাৰ সৈতে সংযুক্ত হৈ প্ৰশ্ন কৰিব বিচাৰি আছে তেওঁলোকৰ প্ৰশ্নবোৰৰ উত্তৰ আমি দিবলৈ প্ৰয়াস কৰিম তাৰ সমান্তৰালে প্ৰধানমন্ত্ৰীৰ অসমলৈ আহিব দুদিনীয়া ভ্ৰমণসূচীৰে 13 তাৰিখ আৰু 14 তাৰিখে বহুকেইটা প্ৰকল্পতে উন্মোচন কৰিব গতিকে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে অসমত কি প্ৰভাৱ বিস্তাৰ কৰিব বা আজিৰ দিনটোত আমি দেখা পাইছোঁ সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ফকৰুদ্দিন আলী আহমদৰ নামটো বৰপেটা মেডিকেল কলেজৰ পৰা কৰ্তন কৰাৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে কৈছে যিহেতু আন 14খন 15খন মেডিকেল কলেজৰ নাম স্থান বিশেষে আছে গতিকে মাত্ৰ এখন বৰপেটা মেডিকেল কলেজৰ নাম ব্যক্তি বিশেষৰ সৈতে থকাটো তেওঁ বিচৰা নাই কনফিউজনৰ সৃষ্টি হয় বহুতে এখন ব্যক্তিগত মেডিকেল কলেজ বুলি ভাবে সেইকাৰণে নামটো সলনি কৰা হৈছে অসমৰ প্ৰথমগৰাকী অসমৰ পৰা দেশৰ ৰাষ্ট্ৰপতি অসম চৰকাৰৰ মন্ত্ৰীও আছিলে কেন্দ্ৰীয় মন্ত্ৰীও হৈছিলগৈ আৰু ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত দেশৰ ৰাষ্ট্ৰপতি হৈছিল আৰু ইন্দিৰা গান্ধীয়ে দেশৰ যেতিয়া জৰুৰীকালীন অৱস্থা দেশত প্ৰযোজ্য কৰিছিল 26 জুন 1975 চনত তেতিয়া ফকৰুদ্দিন আলী আহমেদে সেই প্ৰক্লেমেশ্যনত সাইন কৰিছিল কোনো ধৰণৰ প্ৰশ্ন নুসুধাকৈ প্ৰক্লেমেশ্যনখন আহিলে ইন্দিৰা গান্ধীৰ কাৰ্যালয়ৰ পৰা তেওঁ সাইনটো কৰি দিছিল স্বাক্ষৰ কৰি দিছিল আৰু তেওঁৰ স্বাক্ষৰৰ পিছতে দেশত 2.5 বছৰৰ কাৰণে জৰুৰীকালীন অৱস্থাৰ সূচনা হৈছিল গতিকে তেওঁৰ নামটো কৰ্তন কৰাক লৈ এতিয়া ৰাজনীতি কৰা পৰিলক্ষিত হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়াও অবিবেচিত এখন প্ৰতিষ্ঠানক তেওঁৰ নামটো প্ৰদান কৰা হ'ব বিভিন্নজনে ফোন কৰা পৰিলক্ষিত হৈছে আমি প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম মাজুলীত টিকেট কেতিয়া ঘোষণা হ'ব এটা প্ৰশ্ন আহিছে জুনুমণি দাসৰ পৰা মাজুলীত কেতিয়া ঘোষণা হ'ব মানে দেশৰ ৰাজ্যত যেতিয়া আন সমষ্টিসমূহৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিব তেতিয়াই মাজুলীৰ প্ৰাৰ্থিত্ব ঘোষণা হ'ব এতিয়া মাজুলীৰ আসনখন যদি বিজেপিৰ কথা কওঁ বিজেপিৰ হাতত থাকিবনে অসম গণ পৰিষদলৈ যাব এইটো এই মুহূৰ্তৰ চৰ্চাৰ বিষয় উজনিত বহুকেইখন আসনক লৈ চিন্তা চৰ্চা চলি আছে কিন্তু তাৰ সমান্তৰালে খবৰ আহিছে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত ওপৰৰ পৰ্যায়ত ইতিমধ্যে সমাপ্ত হৈছে আলোচনা প্ৰাৰ্থিত্বৰ তালিকা চূড়ান্ত হৈছে মাত্ৰ আনুষ্ঠানিক ঘোষণা বাকি অৰ্থাৎ তৃণমূল কৰ্মীসকলক নজনোৱাকৈ প্ৰাৰ্থিত্বৰ তালিকা চূড়ান্ত কৰা হ'ল নেকি য'ত বহু অঞ্চলত বিজেপিয়ে হওক বা অসম গণ পৰিষদে হওক তৃণমূল কংগ্ৰেছ খুবত ফাটি পৰিছে দিনক ক্ষমা কৰিব তৃণমূল কৰ্মীসকল খুবত ফাটি পৰিছে তেওঁলোকে নিজৰ দলৰ প্ৰাৰ্থী বিচাৰিছে য'ত তেওঁলোকে শুনি আছে তেওঁলোকৰ সমষ্টিটো আন দললৈ মৃত দললৈ যাব গতিকে তেনে ধৰণৰ ঘটনাবোৰ হৈছে খুৱাং সমষ্টিৰ কথাও চৰ্চালৈ আহিছে খুৱাং সমষ্টিও অসম গণ পৰিষদক দিয়া হ'ব নেকি বা ইতিমধ্যে প্ৰদীপ হাজৰিকাক শিৱসাগৰ প্ৰক্ষেপ কৰাৰ খবৰ আমি ইতিমধ্যে জনাইছোৱেই গতিকে শিৱসাগৰৰ মূল যুঁজখন প্ৰদীপ হাজৰিকা বনাম গৌৰৱ গগৈ হ'ব নেকি এনেবোৰ প্ৰশ্ন প্ৰাসংগিক সকলো প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই কাৰণ সময় হোৱা নাই এতিয়া নিৰ্বাচনৰ তাৰিখ কেতিয়া ঘোষণা কৰিব সেই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই নিৰ্বাচন আয়োগে 15 তাৰিখে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে কাৰণ নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰিব নিৰ্বাচন 4 ৰাজ্য আৰু এক কেন্দ্ৰীয় শাসিত অঞ্চলত তাৰে এখন হৈছে অসম গতিকে ইতিমধ্যে নিৰ্বাচন আয়োগৰ ফুল কমিটিয়ে গোটেইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল 4 ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এখন অঞ্চল ভ্ৰমণ সম্পূৰ্ণ কৰিছে শেহতীয়াকৈ শেষৰখন ৰাজ্য পশ্চিম বংগত ভ্ৰমণ সম্পূৰ্ণ কৰি 10 মাৰ্চ তাৰিখে সংবাদমেল সম্বোধন কৰিছে গতিকে ৰাজ্য ভিত্তিত নিৰ্বাচন আয়োগৰ সকলো প্ৰস্তুতি সম্পন্ন হৈছে আৰু কিছু কথা চালিজাৰি চাবলগীয়া হৈছে তেওঁলোকে আৰু তাৰ পিছতে মাৰ্চৰ 15 তাৰিখে সম্ভৱতঃ নিৰ্বাচনৰ তাৰিখ তেওঁলোকে ঘোষণা কৰিব বিশেষকৈ দেৰি হোৱাৰ কাৰণটো হৈছে পশ্চিম বংগত চলিত SIR চূড়ান্ত এখন তালিকা যোৱা ফেব্ৰুৱাৰী 28 তাৰিখে প্ৰকাশ পালে কিন্তু সাপ্লিমেণ্টাৰী বহুকেইখন তালিকা প্ৰকাশ কৰাৰ ইতিমধ্যে নিৰ্দেশ উচ্চতম ন্যায়ালয়ে দিছে যাৰ পৰিপ্ৰেক্ষিতত তাৰিখ বিলম্ব হৈছে গতিকে তেনে ক্ষেত্ৰত যিহেতু পশ্চিম বংগৰ নিৰ্বাচন আন কেইখন ৰাজ্যৰ সৈতে পাতিব লাগিব গতিকে মাৰ্চৰ 15 তাৰিখে নিৰ্বাচনৰ তাৰিখ যদি ঘোষণা কৰে তেতিয়া অসমত সকলোৱে কৈ আছে বিহুৰ আগে বা সকলোৱে বিচাৰিছে ৰাজনৈতিক দলসমূহে বিচাৰিছে বিহুৰ আগে এটা পৰ্যায়ত অসমৰ 126টা সমষ্টিৰ নিৰ্বাচন সম্পন্ন হওক গতিকে যদি বিহুৰ আগে হয় 9 তাৰিখ বুলি ধৰি ল'ব পাৰে আপোনালোকে কিন্তু তাৰতম্য হ'ব পাৰে পুনৰ কৈছো কেভিয়েট দিছো তাৰতম্য হ'ব পাৰে আৰু ইতিমধ্যে আপোনালোকে জানেই বদৰুদ্দিন আজমলৰ দলটোৱে তাৰিখ 9টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিছে ৰাইজৰ দলে ঘোষণা কৰিছে আংশিকভাৱে আৰু
কংগ্ৰেছে ঘোষণা কৰিছে গতিকে তেনেস্থলত সেই ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকা আপোনালোকৰ হাতত আছে ইয়াৰ বাদে চূড়ান্ত যিহেতু আন প্ৰাৰ্থীসমূহ হোৱা নাই গতিকে এই মুহূৰ্তত কোনে ক'ত প্ৰাৰ্থিত্ব পাব সেই কথা চূড়ান্তকৈ কৈ দিয়া অৱস্থাত আমি নোৱাৰোঁ এটা প্ৰশ্ন আহিছে তেওঁ সুধিছে নগাঁৱত ইলেকশ্যনৰ ডেট নগাঁৱত আন স্থানসমূহৰ লগতে নগাঁৱতো একেলগে নিৰ্বাচন হ'ব যদি এটা পৰ্যায়তে হয় গোটেই অসমত একেলগে নিৰ্বাচন হ'ব যদিহে যোৱা 2021 সদৃশ তিনিটা পৰ্যায়ত হয় তেতিয়া মাজৰটো পৰ্যায়ত বা যিহেতু ব্ৰহ্মপুত্ৰ উপত্যকাত নগাঁও অৱস্থিত গতিকে তেনেস্থলত নগাঁৱত বিহুৰ আগত নিৰ্বাচন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে এনেধৰণৰ প্ৰশ্নবোৰ আপোনালোকৰ পৰা আহিছে আমি কিছু যদি কোনোবাই যদি ফোন লাইনৰ যোগেদি আমাক প্ৰশ্ন কৰিব বিচাৰে সেই প্ৰশ্নবোৰ ল'ম আৰু যদিহে আমাৰ সৈতে এক্সপাৰ্ট সংযুক্ত হৈছে তেওঁৰ সৈতে কথা পাতৰো আমি চেষ্টা চলাম প্ৰিয় দৰ্শক নিৰ্বাচন যেতিয়া আহে তেতিয়া বিভিন্ন প্ৰশ্ন উত্থাপিত হয় এইবাৰ নিৰ্বাচনত মূল বিষয় কি হ'ব আপোনালোকৰ বহুতে প্ৰশ্ন সুধিছে এইবাৰ অভিনৱ পংকজ বৰবৰা আমাৰ সৈতে সংযুক্ত হৈ আছে ৰাজনৈতিক বিশ্লেষক তেওঁ আমাৰ সৈতে এক্সপাৰ্ট হৈ আহিছে আজি আমাৰ সৈতে সংযুক্ত হৈ আছে অভিনৱ পংকজ বৰবৰা আপোনাক স্বাগতম জনাইছোঁ আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে এই অনুষ্ঠানটো আমাৰ নতুন অনুষ্ঠান এক ধৰণৰ নতুন এক্সপেৰিমেণ্ট য'ত আমি ৰাইজৰ বিভিন্ন প্ৰশ্ন লওঁ ৰাইজৰ বিভিন্ন প্ৰশ্ন থাকে নিৰ্বাচনক লৈ সেই প্ৰশ্নবোৰ লওঁ কিছুমান প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি যদি তেওঁলোকে সোধে নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব সেই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই ইলেকশ্যন কমিশ্যনে যেতিয়া ঘোষণা কৰিব তেতিয়া দিব কিছু লোকে সুধিছে সোধা আমি পৰিলক্ষিত কৰিছোঁ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ হোৱাৰ ফলত লাভান্বিত কোন হ'ব আপুনি কি ভাবে লাভান্বিত AIUDF হ'ব নেকি যদি সমষ্টি ৱাইজ আমি বিশ্লেষণ কৰিব বিচাৰোঁ তেতিয়া আপুনি কি বুলি ক'ব প্ৰথমতে আজি মোক ইয়াত আপোনালোকৰ এইটো নতুন অনুষ্ঠানত নিমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনালোকৰ আগত কৃতজ্ঞ আৰু মই আশা কৰিছো মোৰ মানে মাতটো ঠিক ধৰণে আহি আছে সঠিকভাৱে আহি আছে কাৰণ কি মই য'ত আছো মানে অলপ ইণ্টাৰনেটৰ অলপ ইছ্যু হৈ আছে সো যদি অলপ অসুবিধা পায় তেতিয়া মোক ক্ষমা কৰিব আপুনি চক যোনটো আজি এই মুহূৰ্তত অসমত যদি এটা একদম জ্বলন্ত বিষয় য'ত সকলো যোনে ৰাজনীতিৰ কথা বতৰা পাতে ৰাজনীতিৰ ওপৰত চৰ্চা কৰে তেওঁলোকৰ যদি এটা মূল বিষয় যোনটোৰ ওপৰত তেওঁলোকে কথা পাতি আছে এইটো হৈছে কি এই বিৰোধী দলসমূহে গোটেইকেইটা দলসমূহ একেলগে আহিব পাৰিবনে আৰু এতিয়া আজি ৰাতিপুৱা যোনটো আমি দেখিছো গৌৰৱ গগৈৰ টুইটৰ পিছত এতিয়া গোটেই প্ৰশ্নটো গুচি গ'ল কি এতিয়া ৰাইজৰ দল আৰু কংগ্ৰেছৰ যদি সঁচা অৰ্থত যদি মিত্ৰতা নহয় তেনেহ'লে কি ধৰণৰ আমি কিছুমান মানে ইলেকশ্যনত আমি কি ধৰণৰ তাৰে কিছুমান ইমপ্লিকেশ্যন দেখা পাব পাৰো আমি এই উত্তৰটো যেতিয়া দিবলৈ সময়ত মই অকমান বহলভাৱে দুটা কথা মানে ক'ব বিচাৰো আপুনি যদি আমি এলায়েন্সৰ এফেক্ট সেইটো কেনেকুৱা ধৰণৰ হ'ব সেইটো আমি গম পাবলৈ কাৰণে আমি দুটা বস্তু লক্ষ্য কৰিব লাগিব প্ৰথম হৈছে কি এটা এলায়েন্স সাকসেসফুল বা আনসাকসেসফুল হ'ব কাৰণে প্ৰথমতে আমি চাব লাগিব কি এই ইয়াতে যোনগিটা দল একত্ৰিত হ'বলৈ আহিছে তেওঁলোকৰ ইন্ডিভিজুৱেল ষ্ট্ৰেংথ বা কেপাচিটি কিমান এটা এলায়েন্স মানুহে কিয় কৰে কাৰণ কি বোলে মোৰ ইমানখিনি শক্তি আছে ইমানখিনি প্ৰভাৱ আছে আৰু সেই প্ৰভাৱখিনি আৰু এটা দলৰ বোলে ইমানখিনি প্ৰভাৱ আছে যেতিয়া একে মানে যোগ হৈ যায় তেতিয়া কি আমি এটা জাক আমি কমন আমি কাবাক শক্তি এটা তেওঁলোকক আমি পৰাস্ত কৰিব পাৰো নেকি এতিয়া যদি আপুনি 2021 লৈ ঘূৰি চাই সেইবাৰ মই ভাবো এই যোনগিটা নতুন দল আছিলে লুৰিণজ্যোতি গগৈৰ AJP বা ৰাইজৰ দল এইকিটা দলে তেতিয়া কংগ্ৰেছৰ লগত মিত্ৰতা মানে এটা তেনেকুৱা ধৰণৰ বুজাবুজি আহিব নোৱাৰিলে কিন্তু মই আজি আপোনালোকৰ পৰা যেতিয়া মই নিমন্ত্ৰণ পালো এই বিষয়টোৰ কথা পাতিলো মই কি কৰিলো মই 2021 ৰ নিৰ্বাচনৰ ৰিজাল্টটো উলিয়ালো আৰু তাতে মই কৰিলো কি যোনবোৰ সমষ্টি বিজেপিয়ে জিকিছিলে 2021 সেই গোটেই সমষ্টি সমূহত 2 নম্বৰ দ্বিতীয় স্থানত যোনটো দল বা যোন প্ৰাৰ্থী হৈছিল তেওঁলোকৰ ভোট আৰু তৃতীয় স্থানৰ যোন দল বা প্ৰাৰ্থীয়ে যিমানখিনি ভোট পাইছিলে সেইকিটা যোগ কৰি দিলো মানে বেসিক্যালি ফাৰ্স্ট ৰানাৰ আপ আৰু সেকেন্ড ৰানাৰ আপৰ ভোটকিটা যেটা যোগ কৰি দিলো আপুনি চাব কেনেকুৱা ধৰণৰ এটা আমি ইন্টাৰেষ্টিং আমি ৰিজাল্ট পাওঁ এনডিএ যত লাষ্ট টাইম 75 টা সিট আছিল যদি এই তিনটা নতুন দলগিটাৰ লগত কংগ্ৰেছ এটা এলায়েন্সত থাকিলেহেঁতেন আপুনি বিশ্বাস কৰিব এনডিএ 16টা সিট
তেতিয়া হাৰিবলগীয়া হ'লহেঁতেন। তাৰমানে তেওঁলোকৰ 75ৰ পৰা তেওঁলোকৰ নম্বৰটো নামি আহি পেলাই অকল 59টা চিট পালেহেঁতেন। আৰু যদি আমি বিজেপিৰ ক্ষেত্ৰতে চাওঁ, চওক আপুনি লাষ্ট টাইম যদি আপোনাৰ মনত আছে 21 বিজেপিয়ে 60টা চিট লাভ কৰিছিলে, কিন্তু যোৱা বছৰ যদি এনেকুৱা ধৰণৰ এটা এলায়েন্স হ'লহেঁতেন, তেতিয়া বিজেপিয়ে 60টা চিট পাইছে ন, 60টাৰ পৰা নামি আহি পেলাই তেওঁলোকে অকল 47টা চিট পালেহেঁতেন। আৰু অগপয়ো যদি আপুনি চাই 9টাৰ পৰা হেৰাই পেলাই নামি আহি পেলাই তেওঁলোকে 5টা চিট পালেহেঁতেন। চ' যোৱাবাৰ তেনেকুৱা ধৰণৰ এলায়েন্স এটাৰ মানে এটা মানে বিজেপিক খন্তেকত পেলাবলৈ কাৰণে তেনেকুৱা ধৰণৰ এটা এলায়েন্স, এটা মিত্ৰতাই মানে এটা সফল হ'লহেঁতেন। কিন্তু তাৰ মানে এইটো নেকি কি এইবাৰো মিত্ৰতা নহ'লে বা মিত্ৰতা হ'লে তেনেকুৱা ধৰণৰ এটা আমি প্ৰদৰ্শন বিৰোধী পক্ষৰ পৰা দেখা পাৰো? মই যিমান দূৰ মানে অসমত ঘূৰি আছো, অসমৰ উজনি বা নামনি অসমত যোৱা 1-1.5 মাহত ঘূৰিছো, সেই ধৰণৰ যোৱা বছৰ যোনটো এই দুটা দলৰ কাৰণে প্ৰভাৱ দিলে, মই অকমান ৰখাইছো পংকজ, ক্ষমা কৰিব অভিনৱ পংকজ বৰবৰা, আপোনাক অকমান ৰখাইছো। আমাৰ সৈতে কিছু দৰ্শক সংযুক্ত হৈ আছে। আপুনি ইতিমধ্যে কৈছেই, বিশ্লেষণ আগবঢ়াইছে। আপুনি য'ত আপোনাক ৰখালোঁ তাৰ পৰাই পুনৰ আৰম্ভ কৰিম। 2021 সদৃশ এইবাৰ পুনৰাবৃত্তি ঘটিব নেকি বা ঘটাৰ সম্ভাৱনা আছিল নেকি? মই পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম, কিন্তু এই মুহূৰ্তত বিক্ৰমৰ ওচৰলৈ যাব বিচাৰিছোঁ। বিক্ৰম, বিক্ৰম আপোনাৰ সৈতে কোন সংযুক্ত হৈ আছে, তেওঁলোকৰ প্ৰশ্ন কি? অভিনৱ আমাৰ সৈতে সংযুক্ত হৈ আছে এক্সপাৰ্ট হিচাপে, তেওঁ উত্তৰ দিবলৈ চেষ্টা কৰিব বা আমিও সেই প্ৰশ্নৰ হাত ধৰি দুটা কথা ক'ব বিচাৰিম। কোন আছে আপোনাৰ সৈতে? হয় 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 আমাৰ সৈতে একেবাৰে গুৱাহাটীৰ সাধাৰণ লোক আছে, খাটি খোৱা লোক আছে, তেওঁলোকে ভোটদান কৰিব। দাদা, মই আপোনাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। 5টা বছৰত আপোনালোকে কি পালে বা আপোনালোকৰ অভাৱ অভিযোগ কিবা আছে নেকি 5টা বছৰত, যিহেতু নিৰ্বাচন আকৌ আহি আছে? 5টা বছৰত কি পালে আপোনালোকে? বহুত কামেই হৈছে, ভাল কামেই হৈছে। এতিয়া আৰু কি কৰিব লগা আছে? তেওঁলোকে জানিব, যিখিনি কৰিব লগা আছে কৰিব। মানে এইবাৰ এতিয়া নিৰ্বাচনত যেতিয়া জিকিব, এতিয়া আকৌ এখন চৰকাৰ হ'ব, কিবা কৰিবলগীয়া থাকিব নাই আপোনালোকৰ সমষ্টিত? এইটো আচলতে মোৰ প্ৰপাৰ সমষ্টি নহয়, মোৰ হ'ল মানে টিহু সমষ্টি। ইয়াত মই দোকানহে কৰোঁ। দিছপুৰতো বহুত কামেই হৈছে। মই ধন্যবাদ জনাইছোঁ। আৰু লোক আছে পাৰ্থ, আমাৰ সৈতে আৰু লোক, তেওঁলোকে খাটি খোৱা লোক সংযুক্ত হৈছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, দোকান দি আছে, 5টা বছৰ হ'ল, চৰকাৰ আকৌ আহি আছে, কেনেকুৱা কি হ'ল আপোনালোকৰ, কি পালে? চৰকাৰে যি কৰি আছে এইবিলাক ভাল কৰি আছে কামবিলাক। অকণমান যদি ঘূৰি ঘূৰি দিব নাই, আচলতে সাধাৰণ লোকৰ প্ৰতিক্ৰিয়া, তেওঁলোকে হয় ঘূৰি দিয়ক নাই বিচাৰে। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম যদি আৰু লোক সংযুক্ত হয়, কিবা প্ৰশ্ন সুধিব বিচাৰে, তেওঁলোকৰ সৈতে আপুনি সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰক। যদি কোনোবা পদাচাৰী আছে বা কাৰোবাৰ যদি উৎসুকতা আছে কিবা কথা জানিবলৈ, মই আপোনাৰ ওচৰলৈ যাব বিচাৰিম। মই এটা বিশেষ কথা, বিক্ৰম আপুনিও সংযুক্ত হৈ থাকক, আপুনিও এই মন্তব্য কৰিব পাৰিব যদি কিবা সংযোজন ঘটাব বিচাৰে। অভিনৱে কৈ আছিলে যে যোৱাবেলি যদিহে ৰাইজৰ দল অসম জাতীয় পৰিষদৰ কংগ্ৰেছৰ মিত্ৰতা হ'ল হয়, তেতিয়া বিজেপিৰ আসনৰ সংখ্যা কমি 47 হ'ল হয়, 60ৰ পৰা 47 হ'ল হয়, অসম গণ পৰিষদৰ আসনৰ সংখ্যা কমি 9ৰ পৰা 5 হ'ল হয়। গতিকে তেতিয়া চাগৈ চিনটো পৃথক হ'ল হয়। কিন্তু সেই এনেধৰণৰ অনুৰূপ ধৰণৰ এখন ছবি এইবাৰো আমি দেখা পালোহেঁতেন নেকি যদিহে মিত্ৰতা হ'ল হয়? ইতিমধ্যে আংশিকভাৱে সেই মিত্ৰতা হৈছে, অসম জাতীয় পৰিষদ, কংগ্ৰেছ ইত্যাদি ইত্যাদিৰ মিত্ৰতা হৈছে, কিন্তু ৰাইজৰ দলৰ হোৱা নাই। অভিনৱ, কৈ আছো কি এইবাৰ কিন্তু অলপ পৰিস্থিতিটো ব্যতিক্ৰম। কাৰণ কি আপুনি চাব, যোৱা বছৰ যেতিয়া এই দুটা দল মানে গঠন হৈছিলে, গোটেই বেকগ্ৰাউণ্ডটো আছিলে যোনটো কা আন্দোলন হৈছিলে, তাৰ পিছত গোটেই অসমীয়া ভোট, যিমানখিনি অসমীয়া মানুহ যোনখিনিয়ে আগতে উজনি অসমত ক'ৰবাত নহয় ক'ৰবাত বিজেপিক ভোট দিছিলে, বহুতখিনি তেনেকুৱা মানুহ ঘূৰি পেলাই এই নতুন দল বা নতুন ৰাজনীতিৰ প্ৰতি অলপ আকৰ্ষণ, মানে তেওঁলোকৰ আকৰ্ষণ বাঢ়িছিলে। সেইবাবে সেই দল দুয়োটাৰে যদি আপুনি চাই, উজনি অসমত বহুতকেইটা সমষ্টিত তেওঁলোকে দ্বিতীয় স্থান লাভ কৰিব পৰা নাছিল, কিন্তু তৃতীয় স্থানতো তেওঁলোকে বিশেষ ভোট লাভ কৰিছিলে। কিন্তু যোৱা 5টা বছৰত এই দলকেইটা যি ধৰণে গঢ় ল'ব লাগিছিলে, ঠিক তেনেধৰণৰ মই তেনেকুৱা ধৰণৰ এটা অনুভৱ নকৰোঁ কি তেওঁলোকে তেনেকে দলকেইটা গঢ় ল'বলৈ পাৰিলে। আৰু একেসময়তে যদি আপুনি চাই, আজি ৰাইজৰ দলৰ মেইন যুঁজটো ক'ত হৈছে? তেওঁলোকে এনেকুৱা নহয় কি এলায়েন্সটোত মানে ক'ৰবাৰ হিন্দু চিট কেইটামান কংগ্ৰেছৰ বা মানে বিৰোধী পক্ষলৈ লৈ আনিব। তেওঁলোকৰো যুঁজটো হৈছে কি কেনেকে মুছলমান ভোটকেইটা, তেওঁলোক যোনকেইটা
হয় ললো আপোনাৰ পইণ্টটো মই আপোনাৰ পইণ্টটো ললো যি ধৰণে হয় অভিনৱ যি ধৰণে এজন দৰ্শকে প্ৰশ্ন কৰিব বিচাৰিছে যি ধৰণে এই দলকেইটা গ্ৰ' হ'ব লাগিছিল যোৱা 5টা বছৰে গ্ৰ' হোৱা আপুনি পৰিলক্ষিত নকৰিলে কিন্তু যোৱাবাৰ যদিহে মিত্ৰতা হ'ল হয় পৃথক চাগৈ ফলাফল আমি পৰিলক্ষিত কৰিব পাৰিলোঁ হয় গতিকে যোৱাবাৰৰ ৰিপিটেশ্যন এবাৰ হ'বনে নাই সেয়া লক্ষণীয় হ'ব এজন দৰ্শকে এটা প্ৰশ্ন সুধিব বিচাৰিছে নমস্কাৰ কি প্ৰশ্ন আপোনাৰ ক'ৰ পৰা কৰিছে নাম কি জানিব বিচাৰিম আৰু প্ৰশ্নটো কৰক হয় হয় মই মধুসূদন হাজৰিকাই ক'লো এই বিহপুৰীয়াৰ পৰা মানে আমাৰ এতিয়া ইয়াতে ৰাম ভূঞাও আছে কংগ্ৰেছৰ আৰু বিজেপি এতিয়া কাক দিয়ে এতিয়া তাকে লৈ মানে আমাৰ ৰাইজ বিভ্ৰান্ত এতিয়া কিবা আপোনালোকে গম পায় নেকি বিজেপিৰ ফালৰ পৰা এনে কাক দিব হয় বিহপুৰীয়া সমষ্টিটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে মই আৰম্ভণিতে কৈছিলোঁ অভিনৱ বিহপুৰীয়া সমষ্টিটোৰ প্ৰসংগটোলৈ আহোঁ বিহপুৰীয়া সমষ্টিত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কাৰণ বিহপুৰীয়া সমষ্টিটো আছিলে ভূপেন বৰা দুবাৰকৈ বিধায়ক আৰু ভূপেন বৰা এবাৰ কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে এতিয়া ভূপেন বৰা বিজেপিৰ কাৰণে এছেট নে লাইবিলিটি আপুনি কি কয় ক্ষমা কৰিব অভিনৱ চবতকে তাতে জমনি হৈছে কি আজি কংগ্ৰেছৰ পৰা সেই সমষ্টিত খেলিব ৰাম ভূঞাই এতিয়া হৈছে কি যেতিয়া ভূপেন বৰা সভাপতি আছিলে যিমান দূৰ আমি শুনিছিলো ৰাম ভূঞাকো আকৌ ভূপেন বৰাই নিজে আনিছিলে কাৰণ কি তেওঁ অংক কৰি আছিলে কি তেওঁ ৰঙা নদীত খেলিব সেইকাৰণে ৰাম ভূঞা যোন আজি কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ নিজে লৈ আনিছিলে সেই সমষ্টিটোৰ প্ৰাৰ্থী বনাবৰ কাৰণে আগতে তেওঁৰ লগত বহুত ভাল ঘনিষ্ঠ সম্পৰ্ক আছিলে দুয়োৰে এতিয়া হৈছে কি তাতে যদি আপুনি চাই এছেট নে লাইবিলিটি ভূপেন বৰা এছেট নে লাইবিলিটি আনসাৰটো সংযোগ বিচ্ছিন্ন হৈছে পুনৰ সংযোগ স্থাপন প্ৰশ্নটোৰ উত্তৰ দিওঁতে আমি এইটো মন কৰিব লাগিব কি অমিয় যদি খেলুৱাই আকৌ যদি কাৰণ কি আমি যেতিয়া মানে নৰ্থ বেংকত আমি যেতিয়া ঘূৰিছিলো এতিয়া আপুনি লখিমপুৰ চওক ৰঙা নদী চওক গহপুৰলৈ আহে গোটেইখিনি জাগাত গোটেই অঞ্চলটোত আপুনি চাই এইটো বিজেপিৰ একদম অতি তেওঁলোকৰ এটা ষ্ট্ৰং হল মানে এটা বেল্ট হয় আৰু এই গোটেই বেল্টটো যদি এটা জাগাত য'ত মই বিশেষভাৱে বিজেপিৰ বিৰুদ্ধে এণ্টি ইনকামবেঞ্চি নটিচ কৰিছিলো সেইটো কিন্তু বিহপুৰীয়া আৰু সেইটো কিন্তু মানে সেই এণ্টি ইনকামবেঞ্চিৰ মূল কেন্দ্ৰবিন্দু আছিলে আপোনাৰ অমিয় ভূঞা সো ক'বাত নহয় ক'বাত মই ভাবো কি অমিয় ভূঞা যিয়ে হয় মানে তাতে আৰু বেলেগ কোনোবা আছিলে যেনেকে চিএমৰ মানে একদম ঘনিষ্ঠ ৰঞ্জিত ভট্টাচাৰ্যও আছিলে মানে টিকেটৰ দৌৰত কিন্তু অমিয় ভূঞাক যদি টিকেটটো নিদিয়ে তেতিয়া এটলিষ্ট লোকেল এণ্টি ইনকামবেঞ্চি যিমানখিনি আছে অলপ হ'লেও সেই লোকেল এণ্টি ইনকামবেঞ্চি মানুহৰ মনৰ পৰা গুচাবলৈ কাৰণে সহায় হ'ব হা এক নম্বৰ কথা দ্বিতীয়তে এইটো কথা আমি মনত ৰাখিব লাগিব কি ভূপেন বৰা যেতিয়া কংগ্ৰেছলৈ গুচি গ'ল কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিলে যদিও পুৰণা মোৰ চিনিয়ৰ যিমানখিনি কংগ্ৰেছৰ কৰ্মীসকল বহুতখিনি ভূপেন বৰাৰ লগত গুচি আহিছে কিন্তু যোনখিনি ডেকা চাম যিমানখিনি ভূপেন বৰা মানে কংগ্ৰেছৰ কৰ্মী আছিলে কংগ্ৰেছৰ নেতা আছিলে সেইখিনি মানুহ কিন্তু এতিয়াও ৰাম ভূঞাৰ কাৰণে লাগি আছে আৰু তৃতীয়তে আমি চাব লাগিব কি যোৱা বছৰো যদি আপুনি সমষ্টিটোত চাই অকল 10,000 ভোটৰ ব্যৱধানতহে মানে কংগ্ৰেছ হাৰিছিলে সো এই গোটেইখিনি আপুনি যদি ফিক্সাৰ আপুনি লগাই লয় আৰু এইটো যদি চাই কি মানে ৰাম ভূঞাই যোৱা 6 মাহ মানৰ পৰা কিন্তু পুৰা কাৰণ কি কংগ্ৰেছৰ পিনৰ পৰা যেতিয়া ভূপেন বৰা সভাপতি আছিল তেওঁ গ্ৰীণ লাইট দি থৈ দিছিলে কি আপুনি লাগি থাকিবলৈ সমষ্টিটোত সো তেওঁ বহুত সময়ৰ পৰা লাগি আছে সেইকাৰণে কোন জিকে কোন নিজিকে নাজানো সেইটো সময়ে ক'ব কিন্তু এইটো হয় কি যদি মানে অমিয় ভূঞাক গুচাই পেলাই বেলেগ এজনক আনে মই ভাবো সেইটো ঠিকে এটা সিদ্ধান্ত হ'ব বিজেপি অমিয় ভূঞাক আঁতৰাই যদি অমিয় ধৰি ললো হাইপথেটিকেলি অমিয় ভূঞা কাটৰাই যদি ভূপেন বৰাক প্ৰক্ষেপ কৰা হ'ল যুঁজখন ৰাম নাৰায়ণ ভূঞা বনাম ভূপেন বৰা হ'ব গতিকে সেই যুঁজখন ইণ্টাৰেষ্টিং হ'ব নহয় জানো মানে তেতিয়া আমি বিৰাট ইণ্টাৰেষ্টিং কন্টেষ্ট এখন দেখা পাম কিন্তু যদি অমিয় ভূঞা ভাৰ্চেছ নাৰায়ণ ভূঞা হয় তেতিয়া কিন্তু মোৰ মানে মনে এইটো কয় কি চাগে অলৰেডি নাৰায়ণ ভূঞা চাগে জিকাৰ বেছি সম্ভাৱনা হয় নাৰায়ণ ভূঞাৰ জয়ী হোৱাৰ পথ প্ৰশস্ত হ'ব হয় এটা ফোন আছে এটা ফোনটো লৈ ল'ব বিচাৰিম নমস্কাৰ ক'ৰ পৰা কৈছে কি নাম আৰু আপোনাৰ প্ৰশ্নটো হয় নমস্কাৰ মই তিয়ক সমষ্টিৰ পৰা বিতুপন বৰাই ক'লো হয় বিতুপন বৰা কওক এটা কথা আপোনালোকৰ পৰা জানিব বিচাৰিছো আপোনালোকৰ লগত যেহেতু আমি এক্সপাৰ্ট দেখিছো তিয়ক সমষ্টিটোত অগপৰ বিধায়ক আছিল আৰু এইবাৰ বিজেপিক সমষ্টিটো দিব বুলি আমি আপোনালোকৰ সংবাদ মাধ্যমতে খবৰ দেখিছো এতিয়া তিয়ক সমষ্টিটো বিজেপিক দিলে এইবাৰ হ'ব চাগে যেহেতু পূৰ্বৰ যিটো তিয়ক সমষ্টি আছিল পূৰ্বৰ তিয়ক সমষ্টিটো হেৰাই গ'ল হয় প্ৰশ্নটো মই লৈ যাম তিয়ক সমষ্টিৰ কথা তিয়কো এটা অন্যতম চৰ্চাত থকা সমষ্টি
সেই টিয়ক সমষ্টিটো অন্যতম চৰ্চাত থকা সমষ্টি কালিও আমি টিয়কৰ কথা পাতিছিলোঁ কালিও টিয়কৰ প্ৰশ্ন আমাৰ হাতলৈ আহিছিলে টিয়ক সমষ্টিটোত ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আৰু সেই টিয়ক সমষ্টিটো এই মুহূৰ্তলৈকে বিজেপি অগপক দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে টিয়ক সমষ্টিটো অসম গণ পৰিষদৰ দুৰ্গ অভিনৱ যদি সংযুক্ত হৈ আছে টিয়ক সমষ্টিটোত যোৱাবাৰ কিন্তু অগপৰ প্ৰাৰ্থীগৰাকী ৰাজখোৱা বাইদেউ মাত্ৰ 1320টা নে 1350টা ভোটত জয়ী হৈ আহিছিল গতিকে পুনৰ যদি অগপলৈ যায় পল্লৱী গগৈ এইবাৰ ডাৰ্ক হৰ্চ হিচাপে অৱতীৰ্ণ হৈ জয়ী হৈ অহাৰ সম্ভাৱনা থাকিব নেকি কি কয় টিয়ক সমষ্টিৰ 5 বছৰ আগৰ টিকেটৰ সেই দৌৰৰ কথা মনত পৰিলে একটু মনত পৰে কি অগপৰ হৈ পেলাই শ্যামকানু মহন্তেও মাজতে টিকেট বিচাৰি পেলাই টিকেট পোৱাৰে মানে বহুত সম্ভাৱনা বাঢ়ি গৈছিলে কিন্তু যোৱা একদম শেষৰ মুহূৰ্তত কি হ'ল নাজানো কিন্তু আকৌ ৰাজখোৱা বাইদেৱে টিকেটটো ল'লে এটা কথা হয় কি পল্লৱী গগৈ পুৰণা কংগ্ৰেছী পৰিয়ালৰ বোৱাৰী হয় আৰু মানে তেওঁৰ পৰিয়ালৰ যোনটো কংগ্ৰেছৰ মানে লগত তেওঁৰ সম্পৰ্ক সেইটোৰ বাহিৰেও তেওঁ এজ এ লিডাৰ কিন্তু গোটেই সমষ্টিটোৰ লগত তেওঁ একদম মানে অতি একদম ক্লোজলি তেওঁ গোটেই সমষ্টিটোৰ লগত জড়িত হৈ আছে আৰু এইটো অকল 5 বছৰ নহয় যোৱা 10-15 বছৰ মানৰ পৰাই মানে বিভিন্ন ধৰণে ডাইৰেক্টলি ইনডাইৰেক্টলি তেওঁ জড়িত হৈছে আৰু ইভেন আপুনি যদি নিৰ্বাচনী ফলাফলসমূহ চাই মইতো কম মানে পল্লৱী গগৈ অলপ তেওঁৰ লাকে তেওঁ ফেভাৰ কৰা নাই নহলেতো যোৱাবাৰ বা তেওঁ জিকাৰ বহুত মানে অলপতহে তেওঁ হাৰিছে আৰু যদি মানে অগপৰ হাততো থাকে কিন্তু যদি প্ৰাৰ্থী সলাবই লাগিব এই সমষ্টিটো আকৌ ৰাজখোৱা বাইদেউকে তেওঁলোকে দিয়ে তেতিয়াতো মই ভাবো এবাৰ পল্লৱী গগৈ জিকাটো অলমোষ্ট নিশ্চিত হৈ যাব কাৰণ কি ৰাজখোৱা বাইদেউৰ অলপ স্বাস্থ্যজনিত কাৰণৰ শংকাৰ বহুত তাৰ সমষ্টিবাসীয়ে হয় ৰেণুপম ৰাজখোৱাৰ স্বাস্থ্যজনিত কিছু ইছ্যুজ আছে গতিকে কংগ্ৰেছ সেই সমষ্টিটোত এই মুহূৰ্তত এডভান্টেজেছ পজিশ্যনত থকা যেন লাগিছে যিহেতু বংশবাদৰ প্ৰসংগটো আহিছে মই আপোনাক কেইটামান প্ৰশ্ন সুধিম ৰেপিড ফায়াৰ সদৃশে ধৰি লওক চাওক বংশবাদৰ যদি প্ৰশ্নটো কৰা হয় এটা পোনপটীয়া বংশবাদ আৰু এটা কম্পিটেন্সি হয় তেওঁ মন্ত্ৰীৰ পুত্ৰ কিন্তু সমান্তৰালে তেওঁ যোগ্য যে মই যদি কেইটামান নাম কওঁ যে কোনকেইটা আপোনাৰ কাৰণে আপুনি যোগ্য বুলি বিবেচিত কৰে আৰু কোনকেইটা বংশবাদ বুলি বিবেচনা কৰে আপোনাৰ পৰা জানিব বিচাৰিম এতিয়া পল্লৱী গগৈ ইতিমধ্যে আপুনি কৈছে যোগ্য নহয় জানো মইতো ভাবো তেওঁ যোগ্য কাৰণ কি যেতিয়া মানে 16ৰ পৰাই যদি আমি চাওঁ গোটেই উজনি অসমৰ গোটেই বেলটো যেতিয়া বিজেপিয়ে সুইপ কৰিছে আপুনি যদি ওচৰৰ সমষ্টিসমূহৰ ফলাফল চাই তাৰ সেই তেনেকুৱাৰ তুলনাত কিন্তু টিয়কত তেওঁ এটা ভাল ফাইট দিবলৈ কিন্তু সক্ষম হৈছে তাৰ দ্বিতীয়তে যদি মই কওঁ তানজিল নোকোৱাই ভাল আৰু কাৰণ কি মানে সেই গোটেই সমষ্টিটোত আৰু যদি কংগ্ৰেছৰ ইমান পুৰণা সমষ্টিত বেলেগ কোনো নোলালে তেতিয়া আৰু কি কম এইটো আৰু মানে কংগ্ৰেছেহে নিজে এইটো প্ৰাঞ্জল ঘাটুৱাৰ কি ক'ব এওঁলোকেতো অলৰেডি আপোনাৰ তেওঁলোকৰ পৰিয়াল বা দেউতাক মাক পুতেক এতিয়া চবে সকলোৱে খেলিছে আৰু এবাৰো মই নাভাবো তেওঁলোকৰ বিৰাট ভাল ফলাফল লাভ কৰিব পাৰিব প্ৰাঞ্জল ঘাটুৱাৰে সেইটো সমষ্টিত মাৰ্ঘেৰিটা বৰদলৈ প্ৰদ্যুৎ বৰদলৈ পুত্ৰ মানে যদি দলত মানে কি বুলি কওঁ এইটো মানে কি কম আৰু যদি দলত 1 বছৰ কাম কৰি পেলাই ধুনীয়াকে টিকেটটো পাই যায় আৰু দেউতাকে কয় কি তেওঁ দলত কাম কৰিছে সেইকাৰণে টিকেট পাইছে এইটোতো আৰু বংশবাদ নহয় কি হ'ব হয় অৰ্থাৎ আপুনি টিয়কৰ প্ৰিয় সমষ্টিৰ পল্লৱী গগৈৰ বাদে বাকী কেইজনক বংশবাদ বুলি ভাবে কিন্তু পল্লৱী যোৱা 2021ৰ যি ফলাফল কানে কাণ মাৰিহে জয়ী হৈ আহিছে অগপৰ প্ৰাৰ্থীগৰাকী গতিকে তেনেস্থলত তেওঁৰ যোগ্যতাও আছে বংশবাদেও চাগৈ তেওঁক সহায় কৰিছে এটা প্ৰশ্ন দৰ্শকৰ চাগৈ অন্তিমটো প্ৰশ্ন হ'ব স্বাগতম কোনে কৈছে প্ৰশ্নটো জনাওক হেল্ল' মই ধেমাজিৰ পৰা দুলেন গোহাঁয়ে কৈছো ধেমাজিত শেহতীয়াকৈ ৰাজনৈতিক পৰিৱেশটো যথেষ্ট গৰম হৈ পৰিছে আৰু যদি চাওঁ তেন্তে ইতিমধ্যে মিত্ৰজোঁটৰ জাতীয় পৰিষদে এজন প্ৰাৰ্থী দিছে নৰেন পাও কিন্তু আজি এটা খবৰ আহিলে যে আকৌ কংগ্ৰেছে আসনখন ঘূৰাই খুজিছে সেইটো এটা কথা মোৰ প্ৰশ্ন দুটা কথা সুধিব খুজিছো কথাটো হ'ল পূৰ্বতে ইয়াত অজাপৰ প্ৰাৰ্থী দিছে চিত্ৰৰঞ্জন বসুমতাই তেওঁলোকৰ যথেষ্ট ভালো হৈছে কিন্তু এতিয়াও খেলাব খুজিছে কিন্তু প্ৰাৰ্থীজন বেলেগ কিন্তু আৰু দ্বিতীয় কথাটো হ'ল তেওঁলোকে বিজেপি বৰ্তমান যিহেতু বিধায়কজন আছেই গতিকে কিমান সহজ হ'ব তেওঁলোকৰ কাৰণে কেনেকে বুলি আপোনালোকৰ বিশ্লেষণত উঠিছে কথাখিনি অকমান জানিব বিচাৰিছো অভিনৱ আপোনাৰ পৰা সুধিম ধেমাজিত কি কয় ধেমাজিত জাতীয় পৰিষদে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে কংগ্ৰেছে এৰি দিয়াৰ কথা আছিল আকৌ কংগ্ৰেছে পুনৰ বিচাৰিছে মোৰ সময় বহুত কম আছে মোৰ হাতত বাধ্যবাধকতা আছে 30 ছেকেণ্ডত ধেমাজিৰ ওৱান লাইনাৰ এটা আপোনাৰ পৰা ল'ব বিচাৰিম
যদি আকৌ কৈছো এলায়েন্স যদি এতিয়াও চাই আকৌ যোৱা বছৰ নিৰ্বাচনৰ হেৰি যায় আপুনি কংগ্ৰেছে তাতে 23% ভোট পাইছিলে আৰু অজপই 29 পাইছিলে তেনেকে যদি আপুনি দুটা যোগ কৰি দিয়েতো হয় আমি দেখো কি একদম বিজেপিৰ যোনটো ভোট শ্বেয়াৰ সেইটোৰ একদম কাষ চাপেগে কিন্তু এট দ্য সেম টাইম আমি এইটো চাব লাগিব তাতে ৰণোজ পেগু তেওঁৰ তাতে ভাল নাম আছে আৰু মোৰ ইম্পৰ্টেণ্টলি মিচিং সকল কিন্তু মানে ওভাৰঅল আপুনি বিজেপিৰ লগত আছে আৰু তেওঁলোকৰ যোনটো মানে মেইন ষ্টুডেন্ট বডি টিএমপিকেও কিন্তু মোৰ অৰ লেছ এলাইন হৈ আছে বিজেপিৰ প্ৰতি হয় এলাইন হৈ আছে বিজেপিৰ প্ৰতি গতিকে ধেমাজিত কিন্তু মই অনুষ্ঠান সামৰিব লাগিব অভিনৱ আপোনাৰ আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ পুনৰ আপোনাক আমন্ত্ৰণ জনাম নিমন্ত্ৰণ কৰিম আমাৰ সৈতে সংযুক্ত হ'বলৈ ধেমাজিতো একেই ফৰ্মুলা যদিহে বিৰোধীৰ মিত্ৰতা নহয় আৰু ভাগে ভাগে নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়া বিজেপি জয়ী হোৱাৰ পথ প্ৰশস্ত এনেবোৰ বহু প্ৰশ্নৰে পুনৰ ভোট ভৱিষ্যতৰ আন এটা খণ্ডত আপোনালোকৰ সৈতে সংযুক্ত হ'ম কাইলৈ আজিলৈ এৰিছোঁ ধন্যবাদ